হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। ৰাতিপুৱাই আজি এই ফুলজোপাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ ৰুমৰ সন্মুখতে এজোপা পাতল গুলপীয়া ৰঙৰ জবা ফুল এজোপা আছে আৰু ইমান ধুনীয়াকৈ লাগিছে। এয়া দেখিছে নহয়, কলি পৰিছে, কিন্তু কলিখিনিত যে কিবা বগা বগা অকণমান এনেকৈ ভেঁকুৰ লগা নিচিনাকৈ লাগিছে আৰু পৰুৱা হৈছে। কিন্তু ইমান ধুনীয়াকৈ ৰাতিপুৱাই শুই উঠিয়ে যেতিয়া ফুলজোপা দেখোঁ মনটো ভাল লাগি যায়। আৰু তাৰপিছত ল'লোঁ চাহ খাবলৈ। আজি এয়া মিঠাই আছিলে, মিঠাই আৰু লাল চাহ লৈছোঁ খাবলৈ। মিঠাই এটা মোৰ কাৰণে আৰু এটা হাজবেণ্ডৰ কাৰণে লৈছোঁ। তাৰপিছত এওঁ বজাৰলৈ গৈছিলে আৰু বজাৰৰ পৰা এয়া ঔটেঙা আনিছিলে, কলি ঔটেঙা। আৰু এইটো মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু আনিছে ভাতকেৰেলা। দেখিছে নাই ভাতকেৰেলা ইমান ডাঙৰ ডাঙৰ, আৰু ভোল আনিছে, জহা ভোল বুলি কৈছে আৰু নাজানো, বনালেহে গম পাম আৰু। এয়াই তেওঁ বজাৰ কৰি আনিছে আৰু এনেদৰে ৰাতিপুৱা সাজ খালোঁ। আৰু তাৰপিছত এয়া মালভোগ কল দেখাইছোঁ। এয়া দেখিছেনে, এয়া ঘৰৰ পৰা দিছিলে। ইমান কেঁচা কেঁচা হৈ আছিলে, ভাবিছিলোঁ এয়া চাগে পকিবলৈ বহুত দিন লাগিব, কিন্তু আজি 3 দিনমানৰ পিছতে চাওকচোন কেনেকৈ পকি ৰস দি আছে। এয়া ঘৰৰে মালভোগ কল, ঘৰৰ পৰা দি পঠাইছিলে। এয়া ধুনীয়াকৈ এতিয়া মই কাটিছোঁ। এয়া মালভোগ কল আৰু ডালিম এয়া খাবলৈ লৈছোঁ এতিয়া মই দুপৰীয়া। আৰু মালভোগ কল যে ঘৰৰ কল, খাবলৈ বহুত ধুনীয়া। ইয়াত যিহেতু মই কিনি খাওঁ, সেই সোৱাদটো নাপাওঁ, কিন্তু ঘৰৰ কলখিনি যে খাবলৈ ইমান ধুনীয়া লাগিছে। এনেদৰে এয়া দুপৰীয়া ৰেডি কৰি লৈছোঁ খাবৰ কাৰণে। আৰু খাই কৰি হোৱাৰ পিছত আমি দুয়ো গ'লোঁ স্প্ৰিং ভেলীলৈ। এয়া স্প্ৰিং ভেলী মই ভিতৰখন অকণমান দেখাই দিছোঁ। এয়া বহি আছে আৰু এয়া ময়ো বহি আছোঁ। ইমান গৰম সেইদিনা। ভাবিলোঁ দুপৰীয়া এতিয়া একো নবনাওঁ, কিবা এটা খাই আহোঁগৈ ব'লা। তাৰপিছত দুয়োজন ওলাই গৈ স্প্ৰিং ভেলী পালোঁগৈ। তাত পৰঠা খাবলৈ গৈছোঁ। সদায় আকৌ পৰঠা নাপায় দেৰিকৈ গ'লে। আজি কিন্তু গৈ সুধিছোঁ পৰঠা আছেনে, আছে বুলি কৈছে আৰু। তাৰপিছত এয়া পৰঠা অৰ্ডাৰ দিলোঁ। এয়া মিঠা দৈ, এয়া পৰঠা আৰু এয়া মৌ জোল, এয়া দালি দিছিলে, কিবা মাহৰ আৰু ৰাজমাহো নহয়, কিবা মাহ এটাৰ দালি দিছিলে। এনেদৰে ধুনীয়াকৈ খালোঁ। আৰু স্প্ৰিং ভেলী পৰঠা যে খাই মই বহুতেই ভাল পাওঁ। তাৰপিছত আহিলোঁ, আহি কৰি সন্ধিয়া আকৌ এয়া মেগী সোৱাদ লৈছোঁ, মেগী খালোঁ। আৰু এয়া নেক্সট ডে ভিডিঅ' আৰম্ভ কৰিছোঁ আকৌ। আজি আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ'টো এয়া গণেশৰ ফটোখনৰ পৰা। আজি হ'ল গণেশ চতুৰ্থী, আৰু গণেশ চতুৰ্থী উপলক্ষে মই ৰাতিপুৱাই গা পা ধুই ধূপ চাকি জ্বলালোঁ ধুনীয়াকৈ। আৰু তাৰপিছত এয়া সন্ধিয়া সময়ত আমি গ'লোঁ আমাৰ ৰুমৰ ওচৰতে ধুনীয়াকৈ এনেকৈ গণেশ পূজা পাতিছিলে, তাতে সেৱা ল'বৰ বাবে। এয়া তাতে গৈ পেলাই মই আপোনালোকক দেখাই দিছোঁ। এয়া গণেশৰ প্ৰতিমূৰ্তি চাওকচোন, ইমান ধুনীয়া লাগিছে মূৰ্তিজনা। ভাবিলোঁ আপোনালোককো ভিডিঅ' কৰি দেখাওঁ। এয়া আমি ইয়াতে চাকি ধূপ ধুনীয়াকৈ জ্বলাই ল'লোঁ। আৰু জ্বলাই হোৱাৰ পিছত এয়া মই আপোনালোকক ধুনীয়াকৈ গণেশ পূজাস্থলী দেখাই দিছোঁ। আৰু এয়া বহুতো মানুহ আহিয়ে আছিলে দেই তেতিয়াও। আৰু এনেদৰে সজাইছিলে পেণ্ডেলটো, চাওকচোন কি ধুনীয়াকৈ এনেদৰে সজাইছিলে পেণ্ডেলটো। আৰু আমি যেতিয়া গৈ পেলাই তাত পাইছিলোঁ, ইমান মানুহ নাছিলে প্ৰথমতে। আৰু প্ৰত্যেক বছৰে সন্ধিয়া সময়তে যোৱা হয়, কাৰণ ৰাতিপুৱা ভাগত এওঁ অফিচ যাব লাগে। সেইকণ সময় লৰালৰি হয় আৰু সময়টো নিমিলেগৈ। সেইকাৰণে প্ৰতি বছৰে সন্ধিয়া সময়তে গৈ পেলাই ধূপ চাকি জ্বলাওঁ আৰু গণেশ বাবাৰ সেৱা লওঁ। এইবাৰো তেনেকৈ সন্ধিয়া সময়তে দুয়োজন গ'লোঁ। আৰু এতিয়া আমি সেৱা লৈ হোৱাৰ পিছত দুয়োজন বহি আছোঁ ইয়াতে। এয়া হাজবেণ্ড আৰু মই দুয়োজন ধুনীয়াকৈ বহি আছোঁ ইয়াতে। ভাবিছিলোঁ আৰতি চাই যাম বুলি, কিন্তু অলপ দেৰি হ'ব বুলি কৈছে আৰু। চাওঁ অকণমান টাইম বহি পেলাই, বেছি দেৰি হ'লেতো আৰু থকা নহ'ব, যামগৈ। ইয়াতে এয়া মানুহে আছিলে। দিনত পিছে অনুষ্ঠান বহুত ধুনীয়াকৈ পাতিছিলে, তাত গৈহে গম পালোঁ। আৰু এয়া মই আপোনালোকক দেখাই দিছোঁ। কালি গণেশ চতুৰ্থীৰ পৰা আহিলোঁ আৰু আহি ভিডিঅ' কৰা নহ'ল। এটাৰ পৰা আহোঁতে অকণমান দেৰি হ'ল। ভাবিছিলোঁ একেবাৰে আৰতিখিনিও চাই আহিম আৰু আপোনালোককো দেখাম, কিন্তু আৰতি চাবলৈ নৰখিলোঁ। সেইকাৰণে আৰু ভিডিঅ' কৰাও নহ'লে। তথাপিতো আহি পোৱা দেৰি হ'ল ৰুমত। আৰু ৰাতিপুৱাই আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ভাত বনাই আজৰি হ'লোঁ।
আজি কিহেৰে বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাবিলোঁ কথাখিনি কৈ দিওঁ, ভিডিঅ' যিহেতু মই বহুদিন হ'ল মাজে মাজে দি থকাহে হৈছে। এতিয়া কি বনাইছোঁ আপোনালোকক দেখাম। এয়া মোৰ থালি ৰেডি কৰি লৈছোঁ ৰাতিপুৱাৰ। আজি বনাইছোঁ এয়া মগু দালি আৰু মচুৰ দালি মিক্স কৰি ঔটেঙা দি, আৰু মিঠি দি পেলাই তেল মাৰিছোঁ, আৰু লৈছোঁ বিট, আৰু এয়া কলডিল, আলু, বুট এনেকৈ মিক্স কৰি পেলাই ভাজি বনাইছোঁ। একেবাৰে চিম্পুলকৈ আজি ৰাতিপুৱাৰ থালিখন ৰেডি কৰি লৈছোঁ, আৰু এয়া মই ধুনীয়াকৈ আপোনালোকক এবাৰ দেখাই দিছোঁ। এনেদৰে আজি ৰাতিপুৱা সাজ ৰেডি কৰিলোঁ আৰু ধুনীয়াকৈ খালোঁ। বহুত দিনৰ পিছত আজি কলডিল খালোঁ, খাই পেলাই ইমানেই ভাল লাগিলে, আৰু কলডিলটো মানে ভীমকলৰ আছিলে, সেইকাৰণে বেছি টেষ্টি লাগিলে খাই। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব, আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। বাই।